বিলাসী থানা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা বিতৰ্কিত শিক্ষক ভিক্টৰ দাসৰ এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আপোনালোকে সকলোৱে দেখিছে আজি ছ'চিয়েল মাধ্যমত মানে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে। এগৰাকী যুৱতী তেখেতক মানে এটা কোঠাত আবদ্ধ কৰি মানে শাৰীৰিক আৰু মানসিকভাৱে আমি অত্যাচাৰ কৰা দেখিছোঁ। তাৰ ওপৰত আমি প্ৰশাসনক বিহিত ব্যৱস্থা লৈ সেই যুৱতীগৰাকী মানে বৰ্তমান স্থিতি কি, বৰ্তমান ক'ত আছে যুৱতীগৰাকী, মানে এতিয়া বৰ্তমান জীয়াই আছে নে তেখেতে নে ক'ত গ'ল, কি হ'ল, সেইটোৰ ওপৰত মানে এটা বিচাৰ ল'বলৈ আমি প্ৰশাসনক মানে আৰু গৃহ বিভাগক আমি এটা অনুৰোধ জনাইছোঁ। তাৰ মানে সন্দৰ্ভত আজি আমি মানে বিলাসী থানা অসম কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা আমি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। কি ক'ব গোটেই কাণ্ডটোলৈ কি ক'ব? কাণ্ডটোলৈ কি ক'ম আৰু এতিয়া বিতৰ্কিত তেখেতে শিক্ষক, তেখেতে এটা ভিক্টৰ দাস এজন সন্মানীয় শিক্ষক, তেখেতক সকলোৱে এজন শিক্ষক বুলি জানে। তেখেতে যে এটা সন্মানীয় শিক্ষকৰ নিচিনা এটা বৃত্তিত নিয়োজিত হৈ তেনে এটা কাণ্ড কৰিছে, সেইটো কাণ্ড মানে সকলোৱে নিন্দনীয়, সকলোৰে কাৰণে নিন্দনীয়, এখন সমাজৰ কাৰণে এটা অশুভ বাৰ্তা বুলি মই ক'ম। সেইটো কাৰণে আজি আমি দিছপুৰ থানাত এজাহাৰ এখন দাখিল কৰাইছোঁ। মহিলাগৰাকীক আপোনালোকে চিনাক্ত কৰিব পাৰিছে? নাই, বৰ্তমান মহিলাগৰাকী আমি ক'ৰ হয় কি হয় গম পোৱা নাই। আমি তেখেতৰ অনুসন্ধান উলিয়াবলৈ আমি চেষ্টা কৰিম। এতিয়া আমি মানে এজাহাৰ জৰিয়তে আমি প্ৰশাসনলৈ এটা মানে অনুৰোধ জনাইছোঁ যাতে মানে মহিলাগৰাকী ক'ৰ হয় কি হয় সেইখিনি অনুসন্ধান যাতে তেওঁলোকে কৰে। শৃংখল চলিহাক ফেচ টু ফেচ আহিবলৈ জনাইছে ফেচবুকত। শৃংখল চলিহাকটো দেখিছে আপোনালোকে, বিভিন্ন সামাজিক মাধ্যমত তেখেতক টাৰ্গেট কৰি লৈছে সকলোৱে। এতিয়া কথাটো হ'ল তেনেকুৱা দেখিবই ন। পৰৱৰ্তী পৰ্যায়ত আমাৰ এখন প্ৰেছ মিট দিয়া হ'ব কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আমি জনাইছোঁ অলৰেডি আপোনালোকৰ থ্ৰু দি সকলো অসমবাসী ৰাইজক আমি জনাইছোঁ। আমি দুদিন পিছতে আমি এখন প্ৰেছ মিট দিয়াৰ সিদ্ধান্ত লৈছে আমাৰ কামৰূপ জিলা সমিতিয়ে। সেই প্ৰেছ মিটৰ জৰিয়তে আপোনালোকে সকলোখিনি গম পাব। গোটেই ভিডিঅ'টোৰ সন্দৰ্ভত আচলতে আগৰ নে এতিয়াৰ নে কোনো স্পষ্ট হোৱা নাই। হয়, ভিডিঅ'টো শৃংখল চলিহাৰ পেজতহে আপলোড হৈছিল। হয়, নহয় কথাটো এনেকুৱা ধৰণৰ, ভিডিঅ'টো আগৰ পিছৰ বুলি কথা নাহে। এগৰাকী ছাত্ৰী হওক বা তেওঁ কোন হয়, ভিক্টৰ দাসৰ ছাত্ৰীও হ'ব পাৰে, প্ৰেমিকাও হ'ব পাৰে বা আন কোনো হ'ব পাৰে XYZ। কিন্তু কথাটো হ'ল কি ছাত্ৰীগৰাকী ন্যায় পাব লাগে। তেনেকুৱা ধৰণৰ তেখেতে মানে শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ মানে যিখিনি মানে কৰি ন, তেখেতে এখন সমাজক নিয়ন্ত্ৰণ কৰি আছে। কিন্তু সেনেকুৱা এখন সমাজত আমি তেনেকুৱা এটা অশুভ বাৰ্তা আমি হোৱাটো নিবিচাৰোঁ। সেইকাৰণে আমি আজি এখন এজাহাৰ দাখিল কৰিছোঁ দিছপুৰ থানাত।